আপুনি সাধাৰণ ভাৰতৰ নাগৰিক হিচাপে কি ক'ব যে কিমান দূৰ সফল কিমান দূৰ বিফল চৰকাৰ? যুৱ প্ৰজন্মৰ এজন প্ৰতিনিধি হিচাপে এই হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়া নেতৃত্বত যি অসম চৰকাৰে 3 বছৰ পূৰণ কৰিলে, আমি যুৱ প্ৰজন্ম হিচাপে চৰম হতাশাহে আমি দেখিছোঁ। ইয়াত কোনো ধৰণৰ নিবনুৱা সমস্যাৰ সমাধান নহ'ল, বৰঞ্চ মামা মামী বুলি কয়। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মামা বুলি সকলোৱে কয় আৰু তেখেতৰ সহধৰ্মীক মামী বুলি কয়। দেখিবলৈ পালোঁ মামাই হোটেল কিনিছে, মামীয়ে চাহ বাগিচা কিনিছে, বিৰাট বিশাল এক স্কুল বিদ্যালয় খুলিছে গুৱাহাটীত। আৰু বিশেষ তেনেকুৱা ধৰণৰ আমিতো দেখা নাই। তেখেতসকলৰ আৰ্থিক যি দিশ সেই ক্ষেত্ৰতহে তেখেতসকল টনকিয়াল হ'ল। লগতে আমি দেখিবলৈ পালোঁ কেৱল মাত্ৰ হিন্দু মুছলমান, আৰু আমি দেখিবলৈ পালোঁ কাঠ কয়লাৰ চিণ্ডিকেট। কয়লাৰ কাৰণে তেখেতসকলৰ চৰকাৰ 2জন বিধায়কৰ মাজত যুদ্ধও হৈছে। আমি এইখিনিয়ে দেখিবলৈ পালোঁ। আমি বিশেষ যে কিবা যে অসমৰ ৰাইজৰ কাৰণে কিবা উন্নয়নমূলক কাম হ'ল বা যুৱ সমাজৰ কাৰণে উন্নয়নমূলক কাম হ'ল বা এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ল, আমি কোনো ধৰণৰ আমি তাত দেখিব নাপালোঁ। দ্বিতীয়তে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, আজি অসমীয়া বিহু পাতিবলৈও কৰ দিব লাগে। আজি যদি বিহু অনুষ্ঠিত কৰিবলৈ হয় বা প্ৰতিবাদী কাৰ্যসূচী যদি আপোনালোকে কৰিবলৈ হয়, চৰকাৰক আপোনালোকে কৰ কাটল দিব লাগিব। ইয়াতকৈ বিড়ম্বনা কি? এখন গণতান্ত্ৰিক দেশত যদি আন্দোলন কৰিবলৈ আপুনি কৰ কাটল দি আন্দোলন কৰিবলগীয়া হয়, সেই আন্দোলনৰ অৰ্থ কি থাকিলে? ইয়াৰ পাছতে আদি দেখিলোঁ যে আমি ৰাজহ অসমৰ ইতিহাসত সবাতোকৈ বেছি ভূমি যি কৰ সবাতোকৈ বেছি হ'ল। আৰু নগৰ অঞ্চলত কাৰ্পেট এৰিয়াত টেক্স হ'ল। ইয়াৰ বাদ দি এই যে 3 বছৰ শাসনকালত যে আমি বিশেষ কিবা লাভ কৰিলোঁ অসমবাসী হিচাপে, সেইটো মোৰ মনে নধৰে। গতিকে যদি 10ৰ ভিতৰত যদি মূল্যাংকন কৰিবলৈ যায়, তেতিয়া আমি মাইনাছত দিব লাগিব। মানে আপুনি ক'ব বিচাৰিছে যে মানে সম্পূৰ্ণই বিফল। ইয়াত কেৱল মাত্ৰ জাক জমক সৃষ্টিকাৰী কিছুমান পূৰ্বৰ যিসমূহ আঁচনিৰ তেখেতসকলৰ যি প্ৰচাৰ পত্ৰিকাত উল্লেখ কৰিছিল, তাত জানো কিবা সমস্যা সমাধান হ'ল? আজি আমাৰ তিনিচুকীয়া জিলাত প্লাষ্টিক পাৰ্ক, মাগুৰী বিল বা বিভিন্ন ধৰণৰ যি আমাৰ উদ্যোগ আছিল, উদ্যোগসমূহ আজি অৱস্থা কি? কোনো ধৰণৰ আজি ইয়াত যি গৰাখহনীয়া ৰোধৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। কেৱল মাত্ৰ ঠিকাদাৰ কেইজন কাম নকৰাকৈ ধনী হৈছে, সকলোৱে দেখি আছে। আজি মাননীয় মন্ত্ৰী মহোদয় পীৰ হাজৰিকা ডাঙৰীয়াই দেখায় যে তেখেতে একদম সক্ৰিয় এজন মন্ত্ৰী, কিন্তু তেখেতে কি ধৰণৰ কৰিছে? এই চিণ্ডিকেটৰ সম্ৰাট, কণী, পাণ, কাঠ, কয়লা আৰু থাকিল কি? হয়তো দুদিনমানৰ পিছত অক্সিজেনৰ ওপৰতো চিণ্ডিকেট তেখেতসকলে আৰম্ভ কৰিব।